ইফালে শিৱসাগৰৰ বকতা বৰপাম পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ড ভকতগাঁৱৰ পৰা দেউৰিটিং হৈ ডিমৌ সংযোগী পথৰ দুৰৱস্থা। বাৰিষা আহিলে মৰণত হৰণ দি যাতায়াত অব্যাহত ৰাখিবলগীয়া হয় স্থানীয় ৰাইজে। বছৰ বছৰ ধৰি পথ মেৰামতিৰ আহ্বান জনাই আহিছে যদিও আজি কুপতি কোনো সুফল লাভ কৰা নাই অঞ্চলবাসীয়ে। নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতিৰ ব্যৱস্থা নললে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ক্ষুব্ধ ৰাইজে। জৰাজীৰ্ণ আজি 20 বছৰৰ পৰা আমি ভুগি আছোঁ জৰাজীৰ্ণত। যিহেতু ৰাস্তাটো অকল শিলগুটিকেইটাহে আছে, খৰলা বমা ধেৰ আছে আৰু যথেষ্টখিনি পানী হয়। মুখৰডোখৰ আপোনালোকে আহিব নোৱাৰে, মুখৰডোখৰ অকণমান পানী হয় যেতিয়া বৰষুণ দিয়ে বাৰিষাৰ সময়ত। ল'ৰা ছোৱালীবোৰ কাণত নিব লাগে, নহ'লে লোকৰ বাৰীয়েদি নিব লাগে। সেনেকুৱা অৱস্থাত আমাৰ ভকতগাঁৱৰ ৰাইজসকল চলি আছে। আমি বহুবাৰ তেখেতলোকক বিধায়কক মানে কি সবিনয় বিনয় আমি মানে প্ৰাৰ্থনা কৰিছোঁ, তেখেতলোকক আমি কাগজ পত্ৰ দিছোঁ। আমি বহুবাৰ মাইকে মতাই গৈছোঁ, কিন্তু তেখেতলোকে আমাৰ সদ্য উত্তৰ দিম বুলিয়ে কয়। তেখেতলোকে কয় যে আপোনালোকক ভাল এটা খবৰ এটা দিম, প্ৰথম ৰাস্তাটো আপোনালোকে লওক। অৱশেষত আমি ফটকা ফেনেই পাওঁ, তেখেতলোকে আহে, কথাটো কয়, যায়গৈ, কিন্তু আমাৰ ৰাস্তাটো একেভাগে থাকি গ'ল। আজি আকৌ দুটা টাৰ্মছৰ মানে কি শেষৰটো নিৰ্বাচন আহিলেই জেগা ফুৰেগৈ, খামুল চামুললৈকে যায়। কিন্তু সেইটো ৰাস্তা যদি আমি বেয়া পাওঁ, বেয়া হয়, কেনেকৈ যাব ৰাইজ যোৱাটোহে মেইন। বাৰিষাটো নোৱাৰিয়ে যাব, নিৰ্বাচন আগত ভাল কৰিব লাগিব। ভাল কৰিব লাগিব। নিৰ্বাচনৰ আগত যদি ভাল কৰি দিয়ে নহ'লে ভোট বৰ্জন।